সাৱধান বহিৰাজ্যত কাম কৰিবলৈ গৈ আপুনিও শিকাৰ হ'ব পাৰে দুষ্ট চক্ৰৰ ৰেলত যাত্ৰা কৰোঁতে আপুনি সাৱধান হওক প্ৰবঞ্চকে লুটি পুতি নিব পাৰে আপোনাক হয় বহিৰাজ্যত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ বকলিয়াঘাটৰ সাধন দাসৰ কি অৱস্থা হ'ল শুনক তেওঁৰ মুখেৰে মানে ট্ৰেইনত গৈ আছিলোঁ আমি তেতিয়া কুটুৰকৈ পালোঁ বেংগলোৰ যাবলৈ তেতিয়া কুটুৰকৈ পোৱাৰ লগে লগে আমাৰ একটা একেলগত বহি আছিলোঁ বিহাৰী ল'ৰা কেইটামান আছিলে বেয়া ল'ৰা কিন্তু মানে কিবা বস্তু বেয়া বস্তু খাই আছিলে খোৱাৰ পিছত মোৰ বেগত সোমাব বিচাৰিছিলে মই সোমাব দিয়া নাই বুলি মোৰ লগত শত্ৰুতা হৈ গ'ল হোৱাৰ পিছত তাতে মানে ট্ৰেইনৰ পৰা পুলিচে ধৰি সিহঁতক লৈ গ'ল আৰু তাৰ পৰা মোৰ লগত দুশ্মনী হৈ গ'ল ভয়ত মানে এইটো ট্ৰেইনত মই নুঠি মই নামি গৈছোঁ তাৰ পৰা নামাৰ পিছতো মই শত্ৰুতা শেষ হোৱা নাই কিন্তু মানুহ লগাই দিছে লগাই মোক মাৰিব বিচাৰিছে ইয়াতে হেৰি হৈছে মাৰিছেও বহুত জেগাত তাৰপিছত মই কি কৰিলোঁ এতিয়া পলাইছোঁ পলাই মই যেনে তেনে মই ঘৰ আহি পাইছোঁ কিন্তু এইটোৱে অনুৰোধ ভাই বন্ধু হওক যি হওক বিদেশত যাবি ভাই অলপ সাৱধান হৈ যাবি কিন্তু মোৰ নিচিনা এনেকুৱা বিপদত পৰিব নালাগে বকলিয়াঘাট যমুনা দলঙৰ কাষৰ সাধন দাসে 12 দিন আগতে শ্ৰমিক হিচাপে কাম কৰিবলৈ বাংগালোৰলৈ বুলি ৰেলত গৈছিল তাৰ পাছত একাংশ দুষ্ট চক্ৰৰ কবলত পৰি 12 দিন না জল না থল অৱস্থাত পৰি দিশহাৰা হৈছিল সাধন দাস কথম্পি প্ৰাণটো লৈ শনিবাৰে সাধন দাস নিজ গৃহত আহি উপস্থিত হয় পৰিয়ালৰ লোকে সাধনক পাই সম্প্ৰতি স্বস্তি নিশ্বাস এৰিছে মানে আমাৰ দাদা এতিয়া ঘৰত আহি ঘূৰি পালে তো মনটোও ভাল লাগিছে যাতে ইয়াৰ পৰা মানুহ যায় তেতিয়া মানে অলপ সাৱধানকৈ যাব আৰু মানে এতিয়া এনেকৈ গম পাইছোঁ দুষ্ট চক্ৰত মানে পৰি এইটো পালাত হৈছে মানে অলপ কষ্ট পাইছে নেকি কষ্ট পাইছে মাথাত কষ্ট পাইছে আৰু বেণ্ডেজো মাৰা আছে খোৱা বোৱাটো আৰু এইবিলাক একো পোৱা নাই কেইদিন হ'ল আজি প্ৰায় 12 দিন নিচিনা হৈ গ'ল মানুহজন আহি কিনে ঘৰ পালে এতিয়া মোৰ মনটো শান্তি লাগিছে ল'ৰা ছোৱালীও ভাল পাইছে আমাৰ পৰিয়ালৰ মানুহজন আমাৰ দাদা হয় আহি পালে ঘৰত এতিয়া আমাৰ মনত অলপ শান্তি লাগিছে আৰু আমাৰ মানুহবিলাকেও অলপ শান্তিমতে ভাত খাইছে এতিয়া কি ক'ম আৰু দুষ্ট চক্ৰৰ পালাত পৰি কষ্ট পাইছে দুখ পাইছে খাবও দিয়া নাই খাবও পোৱা নাই মাথা চাথা চব বেণ্ডেজ আছে এতিয়া মাৰিছে না কি কৰিছে সিহঁতে ব্যুৰো ৰিপৰ্ট বকলিয়াঘাট লাইভ